যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা আমি হীৰত স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে ভগৱন্ত পুৰুষৰ সাক্ষাৎ দৰ্শন বা পূৰ্ণ কৃপা এটি জীৱতত্ত্ব লাভ কৰিব নোৱাৰে। গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম কৰ্ণহন্তে শ্ৰৱণ আৰু মুখ পদ্মহন্তে কীৰ্তন, এই দুভাগী ব্যৱস্থাৰ বিপৰীতে যিমানখিনি ব্যৱস্থা আমি এটি শৰীৰধাৰী মনুষ্যই পালন কৰি থাকোঁ এই সংসাৰত, সেই ব্যৱস্থাটোৰ নামেই হ'ল কৰ্ম। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকে উপাম, তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ প্ৰণাম। তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ প্ৰণাম। জয় জয়তে জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূৰ্খমতীয়ে ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত আপোনাহক নৰৰূপী নাৰায়ণ। সবাৰো শ্ৰীচৰণত আমি মূৰ্খমতীয়ে মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আজিৰ এই পবিত্ৰ পুণ্যধাম শ্ৰীমন্ত শংকৰদেৱ সংঘ ব্ৰহ্মজ্যোতি প্ৰাথমিক শাখাৰ পবিত্ৰ গুৰুগৃহত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা আপোনাহক পৰম বৈষ্ণৱ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নামেৰে জীৱন ধন্য কৰাৰ মহাপ্ৰয়াস আজিৰ অনুষ্ঠানভাগীৰ সেৱকী প্ৰবীণ বাপজনাৰ লগতে তেৰাৰ গৃহৰ মধ্যে থকা কেউজনা কৃপালু বাপ বান্ধৱ আই মাতৃ পৰম বৈষ্ণৱৰ দুখানি চৰণ কমলত আমি মূৰ্খমতীয়ে ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু আমাৰ অতীৱ সুহৃদ নিৰঞ্জন বাপ যিজনে আমাক আপোনাহক মহামহন্তৰ চৰণ কমলত গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নামেৰে সেৱা ধৰাৰ সুবিধা প্ৰদান কৰি যোগাযোগ কৰিছিল। পৰম বৈষ্ণৱজনাৰ লগতে পুনশ্চবাৰ আপোনাহক সমস্ত জনা সুহৃদৰ চৰণ কমলত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আমি মূৰ্খমতী হৈও আপোনাহক মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কায় বাক্য মন অহমম্য ভাৱে যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাহক মহামহন্তৰ দুখানি অভয় চৰণ কমলত আমি মহা কিঞ্চনক এক কণিকা ঠাই দি কৃপা পৰীক্ষণ কৰিব। বঢ়াৰূপ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ ভাগী পবিত্ৰ ঘোষাৰে আমি ভক্তিৰ সেৱাভাগী আপোনাহক মহামহন্তৰ চৰণত জয় জয়তে অৰ্পণ কৰিব বিচৰা হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰিহে মুত পৰে জ্ঞান
জ্ঞান শূন্য হীনমতি নাই হে ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি দিও মোক তোৱা পদ ছায়া তলে ঠাই হে ৰাম ৰাম। দিও মোক তোৱা পদ ছায়া তলে ঠাই হে ৰাম কৃষ্ণ হৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। সবাৰো আজ্ঞা শিৰোগত কৰি আপোনাসৱ মহামহন্তৰ বাক্য শিৰোগত কৰি আমি মোৰ সমতিয়ে এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণক ৰেণু শত কোটি বাৰে কৰোঁ প্ৰণাম ৰাম। তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম কৃষ্ণ।
শ্ৰীকৃষ্ণায় নমো নমঃ। মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্লোক। নমো ভগৱতে বাসুদেৱায়। জন্মাদ্যস্য ইয়তো অন্নয়াদিতৰত স্বাৰ্থেষ বিঘ্নস্বৰাট। তেনে ব্ৰহ্ম হৃদয় আদি কৱয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ তেজো মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গো মৃষা। ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি। ধৰ্মঃ পূজিত কৈতৱোऽত্ৰ পৰমো নিৰ্মৎসৰাণং শতাং। বেদং বাস্তৱমদ্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম। শ্ৰীমদ্ভাগৱতে মহামুনিকৃতে কিংবা পুৰৈৰীশ্বৰ সদ্যো হৃদয়বৰুধ্যতে ভদ্ৰ কৃতিৰ্ভিষুষুভীষ্টৎসনাৎ নিগম কল্পতৰুৰ্গলিতং ফলং শুকমুখাদমৃত দ্ৰৱ সংয়োতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহুৰসিকা ভুবি ভাবুকা। হৰি ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম। কৃষ্ণমী পুনশ্চ সবাৰুচি চৰণত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। কোনভাগী স্কন্ধ কোন অধ্যায় পাঠ আৰু আলোচনা আপোনাসৱ মহামহন্ত তথা সেৱকী ভক্ত পৰিয়ালটিয়ে মনস্থ কৰিছে। আমি মূঢ়মতি অৱগত কৰিলে আমি আজ্ঞাবাহী ভৃত্য হিচাপে সেই দায়িত্ব পালনৰ বাবে আমি আগবাঢ়িব পৰা যাব। আমি সেৱাভাগ নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ সবাৰো আজ্ঞা শিৰোগত কৰি আমি মূঢ়মতীয়ে যিহেতু আমি মূঢ়মতীকে পুনশ্চ আজ্ঞা
কৰা হৈছে। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চম স্কন্ধ ঋষভ চৰিত পাঠভাগিকে আমি আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ। আপোনাৰ সমস্ত জনা সৰ্বজানন্তা আমি মূঢ়মতী 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাস মনৰ খেলি মেলি উগুল থুগুল আৰু সেই বেমাৰৰ ঔষধ হিচাপে কৃষ্ণ নাম দৰ্শন কৰাবৰ বাবে দেৱঋষি নাৰদৰ আগমন বদৰিকাশ্ৰমত আৰু কৃষ্ণ দ্বৈপায়ন বেদব্যাসক উপদেশ প্ৰদান আপোনাক সমস্ত জনেৰে জ্ঞাত আৰু তাৰ ফলশ্ৰুতিতে 18 নম্বৰ ভাগী মহাপুৰাণ কল্পতৰু পুৰাণ সূৰ্য মহন্ত পুৰাণ মহাভাগৱত আমি সমস্ত জনাই বাংময় মূৰ্তি স্বৰূপ কৃষ্ণস্তু ভগৱন্ত নাম আমি সমস্ত জনাই লাভ কৰিছোঁ আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ কৃপাৰ বশত আমি সমস্ত জনাই সেই নাম বস্তুক আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ আৰু দেৱঋষি নাৰদে উপদেশ প্ৰদান কৰিছে ব্যাসদেৱক যে সেই ব্যাস ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত 33 কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰিলেহে জীৱৰ মংগল হ'ব, এই কথাটো প্ৰকাশ কৰিলা, লিপিবদ্ধ কৰিলা। কিন্তু কৃষ্ণ নাম যদিও তুমি প্ৰকাশ কৰিছিলা, সেয়া হ'ল আওপকীয়া, অৰ্থাৎ প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে। আৰু ইয়াতেই তোমাৰ পৰম অন্যায় হ'ল, সেইকাৰণে তোমাৰ মনৰ খেলি মেলি অৱস্থা। ব্যাস তোমাক আমি উপদেশ প্ৰদান কৰোঁ, তুমি শুনা। ৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ
গুণনাম মাত্ৰ। তুমি পুনৰ এভাগী শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত, য'ত থাকিব গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম, যাক আশ্ৰয় কৰা মাত্ৰকে জীৱৰ পৰম গতি সাধন হ'ব। আৰু বৰহাৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত, যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সেয়াই হ'ল এক শৰণ মাৰ্গৰ ব্যৱস্থা, যে অমৃতময় কৃষ্ণস্তু ভগৱন্তৰ নাম আমি কায় বাক্য মনৰ দ্বাৰা যদি আশ্ৰয় কৰোঁ, ধ্ৰুৱ সত্য সেই জীৱতত্বই কৃষ্ণদেৱৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব। আৰু তাৰ বাবে ভগৱন্ত পুৰুষে ২৪ বাৰ এই ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছে। আৰু আজি আমি আশ্ৰয় কৰিব বিচৰা হৈছে সেই ২৪ অৱতাৰৰে এক অৱতাৰ ঋষভ। ঋষভ ৰূপত নাভিৰজাৰ গৃহত ভগৱন্ত পুৰুষে অৱতাৰ গ্ৰহণ কৰিছে। আৰু স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীৰ লগত বিবাহ পাশত আবদ্ধ হৈ বৈবাহিক জীৱনৰ মাধ্যমেৰে গৃহস্থী ধৰ্ম আশ্ৰয় কৰিছে। আৰু গৃহস্থী ধৰ্ম আশ্ৰয় কৰি এই সংসাৰত ১০০জন পুত্ৰৰ পিতৃ ঋষভ প্ৰভুৱে সমস্তখিনি দৰ্শন পঞ্চম স্কন্ধত কৃপালু গুৰুজনাই আমাক সেই উপদেশ, সেই তত্ত্ব প্ৰদান কৰিবৰ বাবে আগবাঢ়িছে। আৰু আমিও আজি সমস্তজনাই গৃহস্থী ধৰ্ম পালনত কেনেকৈ পিতৃ হিচাপে আমি দায়িত্ব, কেনেকৈ মাতৃ হিচাপে আমাৰ কৰণীয় কৰ্তব্য, পুত্ৰ কন্যা হিচাপে আমাৰ কি দায়িত্ব, এই সমস্তখিনি জ্ঞান ঋষভ প্ৰভুৱে প্ৰদান কৰিছে। আৰু আমি আশ্ৰয় কৰিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। পদ হেৰাম ঋত্তি জবদতি শুনা প্ৰভু দামোদৰ ত্ৰিভুৱনে পূজ্যতম তুমি ঈশ্বৰ। পৰিপূৰ্ণ কাম আছা জগতক ব্যাপী, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। হে ৰাম ৰাম স্তুতি কৰিবাক শক্য নাহিকে আমাৰ, নমো নমো মন্ত্ৰে মাত্ৰ কৰোঁ নমস্কাৰ। সতৰজতম প্ৰকৃতিৰ গুণ যত, তাতে বন্দী ভৈলো আমি তিনিও জগত। পৰতন্ত্ৰ
আমি তুমি স্বতন্ত্ৰ ঈশ্বৰ প্ৰকৃতিত পৰতিনি গুণৰ ওপৰ ৰাম ৰাম এতেকে তোহাৰ ৰূপ নাহি নিৰূপণ বৰ্ণাইবাৰ সামৰ্থ হৈবে কোন জন কিন্তু লীলা কথা তব অমৃত নদী কণা একমাত্ৰ তাৰ পান কৰে যদি ঋত্বিজ বদতি শুনা প্ৰভু দামোদৰ ত্ৰিভুৱনে পূজ্যতম তুমিহি ঈশ্বৰ পৰিপূৰ্ণ কাম আছা জগতক ব্যাপী ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি ঋত্বিজসকলৰ দ্বাৰা ভগৱন্ত পুৰুষৰ চৰণত এভাগী সেৱা নিবেদন কৰা হৈছে যে সেই প্ৰভু স্বৰ্গ মৰ্ত্য পাতাল এটি ভুৱনত ছেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ এই সমস্ত জনাৰে পূজ্যতম অৰ্থাৎ উপাস্য তত্ত্ব হলা সেই প্ৰভু কেৱল তুমি আৰু তুমিয়ে হলা পৰিপূৰ্ণ কাম আৰু আমি হলো অপূৰ্ণ আৰু অকাম জগতত তুমি ব্যাপ্তমান আৰু তোমাক সমস্ত জনাৰ দ্বাৰা পূজা সেৱা আগবঢ়োৱা হয় যদিও হে প্ৰভু তুমি কেৱল ভকতৰ পূজা বা সেৱাহে গ্ৰহণ কৰা স্তুতি কৰিবৰ বাবে আমি সমস্ত জনাৰে যদিও আমি ভাৱনাত ভগৱন্তক সন্তুষ্ট কৰিবৰ বাবে ইচ্ছা কৰোঁ বা ভগৱন্তক সন্তুষ্ট কৰিবৰ বাবে আমি ইচ্ছুক সন্তুষ্ট কৰিব পাৰিছোঁ আদি বিভিন্ন ভাৱনাযুক্ত হৈ থাকোঁ তথাপিতো দাস্য ভাৱনাত গুৰুজনাই আমাক এটি উপদেশ প্ৰদান কৰিছে যে স্তুতি কৰিবাকো সজ্ঞ নাহিকে আমাৰ স্বভাৱ হ'ব লাগিব দাস্য ভাৱনাযুক্ত যে ভগৱন্তক সেৱা কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস যেতিয়াই আমি ৰাখিম মনৰ মাজত এই ভাৱনা উদ্ধৱ মহন্তৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে যে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে প্ৰবন্ধ মানে হ'ল ইচ্ছা যেতিয়াই আমি কৰ্মবন্ধনৰ পৰা জীৱতত্বই নিজক মুক্ত কৰি ৰাখিব বিচাৰিম তেতিয়াই গুৰুজনাই কৈছে কৰণীয় কৰ্তব্যৰ উপদেশ পালন কৰিব লগা আমাৰ দায়িত্ব সমস্তখিনি ভাগৱত উত্তম শাস্ত্ৰৰ জৰিয়তে পদবন্ধে ছবিচন্দে লেচাৰি দুলৰি আদিৰ মাধ্যমেৰে আমাক প্ৰত্যেক মুহূৰ্ততে উপদেশ প্ৰদান কৰিছে আৰু সেই উপদেশকে সাৰোগত কৰি যেতিয়াই আমি জীৱতত্বই শ্ৰেষ্ঠতম জীৱ হিচাপে মনুষ্যই নিজৰ জীৱন যাপন কৰাৰ ইচ্ছা কৰিম তেতিয়াই সেই জীৱতত্বই ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হ'ব পাৰে যিহেতু আমি সমস্ত জনা সত ৰজ তম এই প্ৰকৃতিৰ তিনি গুণৰ মাজত আবদ্ধ হৈ আছোঁ আৰু তিনি গুণৰ মাজত আবদ্ধ হৈ থাকি আধি দৈবিক আধি ভৌতিক
আধ্যাত্মিক এই তিনি তাপৰ মাজতো কম বেছি পৰিমাণে সোমাই থাকোঁ। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে যে পৰতন্ত্ৰ আমি, তুমি স্বতন্ত্ৰ ঈশ্বৰ, প্ৰকৃতিত পৰ তিনি গুণৰ ওপৰ। যে তিনি গুণে যাক ঢুকি নাপায়, তিনি গুণ যিজনাৰ দ্বাৰা সৃষ্টি, সেই পৰিপূৰ্ণ কাম ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম ব্ৰহ্মত আমি যেতিয়াই যেতিয়াই সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ কৰিম, জীৱ তত্ত্বৰ মংগল সাধন হয়। এনেধৰণে ঋত্বিজ সমস্তৰ জৰিয়তে ভগৱন্ত পুৰুষৰ চৰণ কমলত মনৰ ভাৱনা সেৱা ৰূপত আগবঢ়াইছে। আৰু গুৰুজনে আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যৰ প্ৰতি এই দাস্য ভাৱনাৰ উপদেশ ঋষভ চৰিত্ৰৰ আৰম্ভণিতে প্ৰকাশ কৰিছে। আৰু তাৰ পাছতে লাহে লাহে ভগৱন্ত পুৰুষে অৰ্থাৎ ঋষভ প্ৰভুৱে গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ গৰাকী হৈ কেনেকৈ সেই 100জন পুত্ৰক পৰম জ্ঞানেৰে জ্ঞানৱন্ত কৰিবৰ বাবে কি কি আঁচনি বা দায়িত্ব পালন কৰিছে, তাৰ বিষয়ে ভাগৱতে আমাক কেনেধৰণে উপদেশ প্ৰদান কৰিছে, আমি তাৰ মাজলৈ আগবাঢ়ি যাবৰ বাবে বিচৰা হৈছে। কৃষ্ণৰাম কৃষ্ণ গোবিন্দ মাধৱ ৰাম। আমাৰ এগৰাকী আয়ে সেৱা নিবেদন কৰিছে কৰ্ম বন্ধনৰ বিষয়ে অকণমান আগবঢ়াই দিবলৈ। বন্ধন মানে বান্ধ খাই থকা, আৰু কৰ্ম মানে হ'ল মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত এজোকা ঘোষাৰে সিদ্ধান্ত দিছে যে কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্তু হৰি, আতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। অৰ্থাৎ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁৰ নিৰ্গুণ নাম কৰ্ণহন্তে শ্ৰৱণ আৰু মুখ পদ্মহন্তে কীৰ্তন, এই দুভাগী ব্যৱস্থাৰ বিপৰীতে যিমানখিনি ব্যৱস্থা আমি এটি শৰীৰধাৰী মনুষ্যই পালন কৰি থাকোঁ এই সংসাৰত, সেই ব্যৱস্থাটোৰ নামেই হ'ল কৰ্ম। একেবাৰে চমুতৰ। আৰু ভাগৱতৰ নিমিনৱসিদ্ধ সংবাদত সিদ্ধান্ত দিছে যে বেদে যাক বিহি আছে সেহিটো কৰ্ম, বেদে যাক নিষেধিছে সেহিটো অকৰ্ম, অকৰ্ম নাচৰি হয় বিকৰ্ম পাতেক। এনেধৰণে তিনিটা দৰ্শন দিছে। ভগৱন্ত বিষয়ক কথাখিনিৰ পৰা আমি শৰীৰটোত 24টা তত্ত্বৰে গঠিত শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ক যিমানে যিমানে আঁতৰ কৰি আমি ব্যৱস্থাবিলাক পালন কৰি থাকিম, সিমানে সিমানে কৰ্ম বুলি কোৱা হৈছে। আৰু তাতেই বান্ধ খাই খাই আমি জীৱনটো যদি পাৰ কৰোঁ, তেতিয়াহ'লে সেই জীৱৰ অধোগতি বুলি সিদ্ধান্ত দিছে। গতিকে আমি চমুকৈ আইগৰাকীৰ ভাৱনাটো এনেধৰণে আগবঢ়াই দিয়া হৈছে। কৃষ্ণ। বাকী যথেষ্ট দীঘলীয়া, পদে আমাক কথাখিনি অকণমান আগবঢ়াব। নিশ্চয় আমি পদৰ মাজেৰে অকণমান আলোচনাটো আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। হেৰা একদিনা পুত্ৰ গণ লৈয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেশে গয়া, প্ৰৱেশ ভৈলন্ত। ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি, প্ৰণামী বহিলা পুত্ৰ গণ
সংগে কৰি প্ৰথম উপদেশ যে আমিও যেতিয়া গৃহস্থী ধৰ্ম পালন কৰোঁতে পিতৃ মাতৃ হিচাপে আমাৰ সন্তানটো ডাক্তৰ ইঞ্জিনিয়াৰ APS IPS বিষয়া হোৱাটো বাঞ্ছা কৰোঁ তেতিয়াই ভাগৱতৰ পঞ্চম স্কন্ধ ঋষভ চৰিত্ৰত ঋষভ প্ৰভুৱে প্ৰথম উপদেশটো দিছে যে পিতৃ হিচাপে কৰণীয় কৰ্তব্য কি একদিনা পুত্ৰগণ লৈয়া ভগৱন্ত এদিনাখন 100জন পুত্ৰক লগত লৈ ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত নামৰ দেশত প্ৰৱেশ কৰিছে অৰ্থাৎ আমি যি ধৰণে সন্তানটোক বিদ্যালয়ত নাম লগাই দিওঁ তদনুৰূপ ঋষভ প্ৰভুৱেও বিদ্যালয়ৰূপী ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হৈছে আৰু উপস্থিত হৈ সেই ব্ৰহ্মাৱৰ্ত নামৰ দেশত য'ত ব্ৰহ্ম ঋষিসকলে সভা কৰি আছে ব্ৰহ্ম ঋষিগণে তাত আছে সভা কৰি সেই স্থানত গৈ উপস্থিত হৈছে আৰু একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে ভকত যি থানে থাকে সেহি পুণ্যভূমি যি স্থানত ভকতৰ উপস্থিতি হয় সেই স্থানেই হ'ল কলিযুগত পুণ্যভূমি গতিকে আমিও তেনেধৰণে ভকত উপস্থিত হোৱা গোবিন্দ মহাপ্ৰভুৰ কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় হোৱা যে গোবিন্দৰ গুণ নাম প্ৰকাশে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ সেই পুণ্যধামত উপস্থিত হওঁ আৰু হোৱাৰ লগে লগে ঋষভ প্ৰভুৱে কি কৰিছে ৰাম প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি অৰ্থাৎ পুত্ৰসকলক কোৱা নাই যে সেই মোৰ পুত্ৰসকল এই যে তোমালোকে দেখিছা ভকতসকল ব্ৰহ্ম ঋষিসকল এওঁলোকক তোমালোকে মূৰ দুৱাই কৃতাঞ্জলি সেৱা নিবেদন কৰা এই বুলি ঋষভ প্ৰভুৱে পুত্ৰসকলক এবাৰো কোৱা নাই যিটো কথা এজন ধৰ্মগুৰুৱে প্ৰকাশ কৰিছে যিটো আমি বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰত্যেকজনে লাভ কৰিছোঁ যে উপদেশতকৈ আৰ্হি ভাল ঋষভ প্ৰভুৱে উপদেশ দিয়াতকৈ আৰ্হিটো দেখুৱাইছে যে নিজে ব্ৰহ্ম ঋষিসকলৰ ফালে চাই চৰণ কমল লক্ষ্য কৰি মূৰ দুৱাই বাটচৰাৰ সন্মুখতে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে আৰু মাধৱ পুৰুষজনে লিখিছে ঘোষা শাস্ত্ৰত পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ জাগ যোগ যজ্ঞ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা আমি হৃদত স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে ভগৱন্ত পুৰুষৰ সাক্ষাৎ দৰ্শন বা পূৰ্ণ কৃপা এটি জীৱতত্ত্বই লাভ কৰিব নোৱাৰে আৰু ঋষভ প্ৰভুৱে তেওঁ পুত্ৰসকলৰ জীৱন ধন্য কৰাৰ মানসেৰে সেই সুন্দৰ ব্যৱস্থাটো দেখুৱাই দিছে দৰ্শন কৰাইছে আৰু দেখাৰ লগে লগে পুত্ৰসকলে কি কৰিছে চিন্তা কৰিছে যে ইমান দিনে ভাবি আছিলোঁ পিতৃদেৱো ভৱ অৰ্থাৎ পিতৃয়ে ঈশ্বৰ ইমান দিনে ভাবি আছিলোঁ মাতৃদেৱো ভৱ মাতৃয়ে ঈশ্বৰ ইমান দিনে ভাবি আছিলোঁ অতিথি দেৱো ভৱ অতিথি ঈশ্বৰ কিন্তু আজি দেখোন আমাৰ পিতৃ ঋষভে ব্ৰহ্ম ঋষিসকলক সেৱা নিবেদন কৰিছে অৰ্থাৎ এওঁলোক যেতিয়া আমাৰ পিতৃৰো পূজনীয় শ্ৰদ্ধাৰ পাত্ৰ তেতিয়াহ'লে আমিও এওঁলোকক সেৱা কৰাটো পুত্ৰ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য এই বুলি 100জন পুত্ৰই পিতৃৰ সেই আচৰণটো পালন কৰি ব্ৰহ্ম ঋষিসকলৰ চৰণত কৃতাঞ্জলি সেৱা নিবেদন কৰিছে এইটো হ'ল ভাগৱত ধৰ্ম শাস্ত্ৰসন্মত কিন্তু আমি সমাজ ব্যৱস্থাত ভাগৱত ধৰ্ম পালন কৰিছোঁ বুলি
গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলে নিয়মটো পালন কৰোঁ কেনেকৈ যে যেতিয়া ৰাতিপুৱা জাতীয় বিদ্যালয়ত সন্তানটো থবৰ বাবে মাতৃগৰাকীয়ে সন্তানটোক গা পা ধুৱাই বিদ্যালয়ৰ সাজ পৰিধান কৰোৱাই ভিতৰৰ পৰা বিদ্যালয়ৰ কিতাপ বহি থকা বেগটো হাতত লৈ ওলাই আহিম, তেতিয়াই ভিতৰতে সন্তানটোক কওঁ বোলে শুনটো, বাহিৰতে বাৰান্দাত ককা বহি আছে, আইতা বহি আছে, তুমি মোৰ দ্বাৰাই সেৱা কৰিবা, ককাক ক'বা ককা মোক আশীৰ্বাদ দিয়া, মই বিদ্যালয়লৈ যাওঁ। আমি পালন কৰা ভাগৱত ধৰ্ম আৰু ঋষভ প্ৰভুৱে পুত্ৰসকলক শিকোৱা ভাগৱত ধৰ্মৰ মাজত পাৰ্থক্যটো কোনখিনিত আছে, সেইটোৱে হ'ল উপদেশতকৈ আৰ্হি ভাল। দ্বিতীয় নিয়মটো হ'ল এজোকা বিহুনাম আছে যে দদাই ঐ গৰু বিহু দিনা বস্ত্ৰ দান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই, যে গৰুৰ বিহুৰ দিনা বস্ত্ৰ দান কৰিলে বৈকুণ্ঠত ঠাই পায়। আৰু সেইটো অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰা এটা পৰম্পৰা, সুন্দৰ পৰম্পৰা। কিন্তু এই সুন্দৰ পৰম্পৰাটোতো ভাগৱত ধৰ্মৰ কিছু অমিল দেখা পোৱা যায়। অৰ্থাৎ ভাগৱতে কৈছে যে ধৰ্ম পালন কৰাটো এক জীৱনজোৰা প্ৰক্ৰিয়া, এক অভ্যাস। তাক কেৱল গৰু বিহু দিনা বস্ত্ৰ দান কৰি সৰুৱে ডাঙৰৰ পৰা মৰম আৰু ডাঙৰে সৰুক আশীষ প্ৰদান কৰা এই ব্যৱস্থাটো কেৱল গৰুৰ বিহু দিনাই কিয়, এই ব্যৱস্থাটো প্ৰত্যেক দিনাই বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই আদি সহিতে গৃহস্থী ধৰ্ম পালনত আমি সমস্তজনে ইজনে সিজনক শ্ৰদ্ধা সন্মান মৰম স্নেহৰ বান্ধোনেৰে যদি বান্ধ খাব পাৰোঁ, তেতিয়া নিশ্চিত ৰূপত এখনি সুন্দৰ গৃহস্থী, এখন সুন্দৰ সমাজ আমি নভবাকৈ গঠন কৰিব পাৰোঁ। এই ব্যৱস্থাখিনি ভাগৱতে শিকাইছে। যদি গৰুৰ বিহুৰ দিনা সুন্দৰভাৱে বস্ত্ৰ এভাগ দি বোৱাৰীয়েকে শহুৰ দেউতা শাহুৱাইক সেৱা কৰিলে, শহুৰ দেউতা শাহুৱাই আশীষ প্ৰদান কৰিলে, কিন্তু বাকী 364 দিন কেৱল কেটকেটনি মেটমেটনি মৰাৰ পৰা সেই গৃহস্থীক কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। গতিকে ভাগৱত ধৰ্ম সেইটো নহয়। ভাগৱত ধৰ্ম সুন্দৰভাৱে ভাগৱতে আমাক শিকাইছে, পালন কৰাৰ দৰ্শন দিছে। আমি জানি লৈ বুজিবলৈ চেষ্টা কৰি কৰ্ণহন্তে শ্ৰৱণ কৰি পদ্ম মুখখন্তে তাক আওৰাই থাকি মনৰ দ্বাৰা স্মৰণ কৰি সেই ভাৱনাযুক্ত এটি জীৱন যদি যাপন কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিত ৰূপত আমি সমস্তজনাৰে মংগল সাধন হয়। আৰু ভাগৱতে আমাক সেইটোৱে শিকাইছে, ৰাম ঋষভৱদতি শুনিও ক পুত্ৰগণ, কহিব তোমাত আজি কথা বিতুপন, ৰাম মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ, বিষয় সুখত তাকে নকৰিও নাৰ। সদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ। জৰায়ুজৰূপী জীৱ হ'ল মনুষ্য। আৰু মনুষ্য শৰীৰটো লাভ কৰাটো আত্মাতত্বৰ বাবে পৰম সৌভাগ্য। বাকী 3 মুঠি শৰীৰত আমি আত্মাতত্ব প্ৰৱেশ কৰিলে তাত জীৱৰ মুকুতি নাই, আত্মাৰ মুকুতি নহয়। কিন্তু মুকুতিৰ একমাত্ৰ পাত্ৰ হ'ল 24টা তত্ত্বৰে গঠিত মনুষ্য নামৰ শৰীৰটো। বাকী 3 মুঠি শৰীৰত আমি আত্মাতত্ব কৰ্ম অনুসাৰে প্ৰৱেশ কৰিলে তাৰ কেৱল উত্তৰণহে আছে, মুকুতি নাই। কিন্তু মনুষ্য শৰীৰতহে কেৱল মুকুতি আত্মাতত্বৰ লাভ হয়। সেইকাৰণে ঋষভ প্ৰভুৱে জ্ঞান দিব বিচাৰিছে, সেই মোৰ পুত্ৰসকল, তোমালোকে যে মনুষ্য শৰীৰটো পালা, এইটো পৰম সৌভাগ্যৰ বলতহে পাইছা। কিয়নো সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱেও ইচ্ছা কৰিছিল, শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত।
যে ব্ৰহ্মাই বিচাৰিছিল মনুষ্য জন্ম লাভ কৰিবলৈ, কিন্তু ব্ৰহ্মাৰ সেই সৌভাগ্য নহ'ল। তেনে ক্ষেত্ৰত আমি আত্মাতত্বৰ সৌভাগ্য, ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰতবৰ্ষে। ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পাইছোঁ, মুকুতিৰ একমাত্ৰ পাত্ৰটো আমি লাভ কৰিছোঁ। গতিকে পুত্ৰসকল, বিষয় সুখত উটি ভাহি গৈ এই উত্তম শৰীৰৰূপী পাত্ৰটো সহিতে জীৱনটো নৰক কৰি নলবা। বিষয় সুখত তাক নকৰিও নাৰ মানে নৰক, তোমালোকে নৰকলৈ পৰিণত নকৰিবা। কিয় জানানে? এৰামে শোকৰৰো আছে বিষয়ত ভোগজত, বিস্থাৰ ভোজনে শোকৰীৰ সম্ভোগত। শোকৰ মানে হ'ল গাহৰি, শোকৰী মানে হ'ল মাইকী গাহৰি। এতিয়া শোকৰ মানে গাহৰিৰো জীৱনটোত বিষয় সুখ ভোগ কৰিব পৰা দৰ্শন আছে। মাধৱ গুৰুজনে নামঘোষাত খুব সুন্দৰভাৱে দিছে, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। জানি ফুৰা হৰি গুণ গায়। যে আত্মাতত্ব আমি য'তেই প্ৰৱেশ নকৰোঁ কিয়, কৰ্মৰ ফলশ্ৰুতিত আমি তাতেই সুখ বিচাৰিলে ভোগ কৰিবৰ বাবে সেই ব্যৱস্থাটো পালন কৰিব পাৰিম। কিন্তু গুৰুজনাই কৈছে, ঈশ্বৰক সেৱা কৰি আত্মাতত্বই এই বন্ধনৰ পৰা মুক্তি হোৱাৰ একমাত্ৰ পাত্ৰটো হ'ল কেৱল মানুহৰ শৰীৰটো, মনুষ্য শৰীৰটো। গতিকে সেই মোৰ পুত্ৰসকল, গাহৰিয়েও গাহৰিৰ লগত সম্ভোগ কৰি পালে সন্তান পোৱালি জন্ম দিব জানে। সেইকাৰণে মোৰ পুত্ৰসকল, বিষ্ঠা তুল্য বিষয়ক এতেকে তেজিবা, দিব্য তপ কৰি হবে হৰিক ভজিবা। অৰ্থাৎ তোমালোকে ঈশ্বৰক আৰাধনা কৰিবৰ বাবে শাস্ত্ৰত যেনেধৰণে উপদেশ প্ৰদান কৰিছে সেই নিয়ম সুন্দৰভাৱে তোমালোকে পালন কৰিবা। যিটো আমি সমস্তজনাই বুজি পাওঁ, ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল একমাত্ৰ তপস্যা। এদিন বিদ্যালয়ত পিতৃ মাতৃয়ে নামটো লগাই দিলে, 365 দিনৰ ভিতৰত বছৰেকীয়া পৰীক্ষা পাতে। কিন্তু বছৰেকীয়া পৰীক্ষাটোত 3 ঘণ্টা সময় 100 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবৰ বাবে অভ্যাস কৰিব লাগিব অতি কমেও 350 দিনমান পাঠ্যপুথি অধ্যয়নৰ জৰিয়তে। এদিন নাম লগাই দিলে মাত্ৰ এদিন পঢ়িয়ে আমি কোনেও বিদ্যালয়ৰ সেই বছৰেকীয়া পৰীক্ষাত 100 নম্বৰ সুন্দৰভাৱে আমি উত্তৰ কৰিব নোৱাৰোঁ। কিন্তু বাস্তৱসন্মত আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ আমি শৰণ গ্ৰহণ কৰিলোঁ শৰণ আচাৰ্যৰ ওচৰত, ভজন গ্ৰহণ কৰিলোঁ শৰণ আচাৰ্যৰ ওচৰত। আমাক সুন্দৰভাৱে শৰণ ভজন ভক্তি সদাচাৰ আমাক বুজাই দিলে, শিকাই দিলে। কিন্তু শৰণ কিমান চনত ল'লোঁ, কিমান বছৰৰ আগতে শৰণ ল'লোঁ, ভজন ল'লোঁ, এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, অ হৰিত শৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ
কীৰ্তন কৰে দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাসুখে তৰে ৰাম সিটো মহাজনে আতি মহাসুখে তৰে। শৰণ কিমান চনত ল'লোঁ? 2000 চনত। এতিয়া কিমান চন? 2026 চন। কিন্তু শৰণ লোৱা দিনটোৰ পৰা আজিলৈকে না ভকতৰ সংগ, না গুৰুগৃহত সোমাই এগছি বন্তি, ঈশ্বৰৰ উপাসনা, এভাগ প্ৰাৰ্থনা, এই নিয়মকেইটা শৰণ লোৱা দিনটোৰ পৰা এদিনো পালন কৰা নাই। শৰণ শুদ্ধ হ'বনে? কেতিয়াও নহয়। গতিকে হৰিত শৰণ লৈয়া যিটোজনে এই শৰীৰৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, কাণ দুখন ব্যৱহাৰ কৰিব লাগিব সেই দিনটোৰ পৰা ঈশ্বৰৰ নাম শ্ৰৱণৰ অৰ্থে মুখ পদ্ম খন্তে আমি সেই ভগৱন্ত পুৰুষৰ নাম কীৰ্তন মহাভক্তিৰে জীৱন আশ্ৰয় কৰিবলৈ প্ৰত্যেক মুহূৰ্ততে আমি অভ্যাস কৰিব লাগিব। এইটোৱে হ'ল শৰণৰ মূল ব্যৱস্থা। এতিয়া সেই শৰণ আমি সুদৃঢ় বিশ্বাসে পালন কৰিছোঁ নে নাই কৰা, এইটো প্ৰত্যেকেই আমি নিজে নিজেহে বুজি পাম। এতিয়া পুত্ৰসকলক ক'লে যে সেই মোৰ পুত্ৰসকল বিষ্ঠাতুল্য বিষয়ক এতেকে তেজিবা দিব্য তপ কৰি হবে হৰিক ভজিবা। দিব্য তপ মানে এই দৰ্শনটোৰ কথাকে কোৱা হৈছে যে পুৱা গধূলি ঈশ্বৰক সেৱা নকৰাকৈ আমি যিখিনি কৰ্ম ব্যৱস্থা পালন কৰি থাকিম এই সংসাৰখনত, সেই ব্যৱস্থাটোৰ নাম হ'ল কৰ্ম। আৰু যেই মুহূৰ্তৰ পৰাই গুৰু সেৱা কৰি আমি ব্যৱস্থাটো পালন কৰিবলৈ আগবাঢ়িম, সেই মুহূৰ্তৰ পৰা আমি পালন কৰা সেই ব্যৱস্থাটোক যদিও লোকচক্ষুৰ দৃষ্টিত কৰ্ম বুলি কোৱা হয়, কিন্তু সেই কৰ্মটো শাস্ত্ৰই কৈছে ধৰ্ম। সেইটো নামহে হ'ল ধৰ্ম। এতিয়া গুৰু সেৱা নকৰাকৈ যিখিনি ব্যৱস্থা পালন কৰোঁ সদায় ৰাতিপুৱা, সেইখিনি নাম হ'ল কৰ্ম। আৰু একেখিনি কৰ্মকে যেতিয়া গুৰু সেৱা কৰাৰ পাছতহে কৰিম, তেতিয়াহ'লে তাৰ নাম হ'ল ধৰ্ম। এতিয়া আমি ধৰ্ম কৰিছোঁ নে বেছিকৈ কৰ্ম কৰিছোঁ, সেইটো আমি প্ৰত্যেকেই নিজে নিজেহে বুজিব পাৰিম। ৰাম তাহাৰ উপায় কহো শুনিও সকলে ব্ৰহ্মানন্দ সুখক লভিবা অবিকলে। যদি ব্ৰহ্মানন্দ সুখ বাঞ্ছা কৰা, তেতিয়াহ'লে তাৰ উপায়টো আমি কওঁ শুনা। কেনেকৈ ব্ৰহ্মানন্দ সুখ পাবা? আমিতো 11টা ইন্দ্ৰিয়ৰ ভিতৰত শক্তিশালী ইন্দ্ৰিয় মনটোৰ বিষয়ে প্ৰত্যেকেই জানো। মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখীয়া আনিব ঘূৰাই। জ্ঞানৰূপী গুৰুৰ চৰণত যদি মনটো অৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি এই সংসাৰত সুন্দৰভাৱে থাকিব পাৰিম। যদি তাকে নকৰোঁ, বিচৰা সুখটো কেতিয়াও লাভ কৰিব নোৱাৰোঁ। অসুখ সুখ বুলি নৰ এনেয়ে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ এনেকুৱা বস্তু নহয় বোলে আমুকৰ ঘৰলৈ যাওঁ 5 কেজিমান সুখ আছে, মই 1 কেজি কিনি আনো। সুখ এনেকুৱা বস্তু নহয়। সুখ হৃদয়ৰ অনুভৱৰ বস্তু। সুখটো হ'ল হৃদয়ৰ অনুভৱৰ বস্তু। আমি কেনেকৈ কৰ্মৰ জৰিয়তে ধৰ্মলৈ কৰ্মক পৰিৱৰ্তন কৰিব পাৰিম, আৰু সেই ধৰ্ম আশ্ৰয় কৰি কেনেকৈ শাস্ত্ৰসন্মতে আমি সুখ লাভ কৰিব পাৰিম, যি সুখৰ নাম হ'ল আত্যান্তিক সুখ, ব্ৰহ্মানন্দ সুখ, পৰমানন্দ সুখ আদি ধৰণে 9 আনন্দৰ কথা ভাগৱতে আমাক জ্ঞান প্ৰদান কৰিছে। ঋষভ প্ৰভুৱে সেই আনন্দ যদি তোমালোকক লাগে সেই মোৰ পুত্ৰসকল, তেতিয়াহ'লে তাৰ উপায়টো আমি তোমালোকক ক'বলৈ আগবাঢ়িছোঁ, তোমালোকে শুনা। ৰাম মহন্তৰ সেৱা জানা, মুকুতিৰ দ্বাৰ
স্ত্ৰী সংগীৰ সংগ নৰক যাইবাৰ এহি দুই গোটা পথ বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ লয়ুক সত্তৰ প্ৰথম উপায়টো দিলে মহন্তৰ সেৱা মুকুতিৰ দ্বাৰ স্ত্ৰী সংগীৰ সংগ নৰক যাইবাৰ 5 বছৰীয়া শিশু দাসীৰ পুত্ৰ কৃষ্ণ দৈপায়ন বেদব্যাসৰ আগত আশ্বাস প্ৰদানৰ বাবে দেৱৰ্ষি নাৰদে তেওঁৰ নিজৰ পূৰ্বজন্মটোৰ কথা টানি আনিছে আৰু 4জন কৃষ্ণৰ একান্ত ভকত সন্ন্যাসীৰ সংগ লাভ কৰাৰ বাবে সেই 5 বছৰীয়া শিশুৱে 5ৰ জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ পাৰিষদী তনু নাৰদ ৰূপে জন্মগ্ৰহণ কৰিছে। আকৌ মহাপাপী অজামিল স্ত্ৰী বেইচাৰ সংগ লাভ কৰি জীৱনটো নৰকময় হৈ গ'ল, কিন্তু কনিষ্ঠ পুত্ৰৰ নামটো নাৰায়ণ অজ্ঞানবশত অভ্যাস কৰি থকাৰ বাবে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত লিখিছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। কৃষ্ণ নামৰূপী সৎসংগ অজ্ঞানবশত অজামিলা আশ্ৰয় কৰা স্বত্তেও তেওঁ কিন্তু বৈকুণ্ঠ প্ৰাপ্তি লাভ কৰিছে, মানে বৈকুণ্ঠৰ দুৱাৰখন তেওঁৰ কাৰণে খোল খাই গৈছে। এতিয়া ঋষম প্ৰভুৱে কৈছে এই দুইটা পথ বন্ধন আৰু মোক্ষৰ বিষয়, গতিকে তোমালোকক কোনটো লাগে, বন্ধন লাগে নে মোক্ষ প্ৰাপ্তিৰ ইচ্ছা? যদি মোক্ষ প্ৰাপ্তিৰ ইচ্ছা জানিয়া মহন্ত সংগ লয়ুক সত্তৰে, যে সাত্বিক ভাৱাপন্ন হৈ কেৱল মহন্তৰ সংগ আশ্ৰয় কৰিবা। এতিয়া জয় আৰু বিজয় নামৰ 2জন দুৱৰী বৈকুণ্ঠৰ সপ্তম দুৱাৰৰ 2জন দুৱৰীয়ে ব্ৰহ্মাৰ মানস পুত্ৰ 4 সিদ্ধক বাক্যৰ দ্বাৰা অপমান কৰিলে, অৱমাননা কৰিলে, হস্ত পদ্মখন্তে বেতেৰে আঘাত কৰিছে। তেনে ক্ষেত্ৰত বৈকুণ্ঠৰ দুৱৰী হৈও জয় বিজয়ে অভিশাপ লাভ কৰিছে যে মৰ্ত্যলোকত অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। ঠিক তেনেকৈ বৈকুণ্ঠৰূপী ভকত মহন্তৰ সমাজত থাকি আমাৰো যদি আচাৰ আচৰণবিলাক জয় বিজয়ৰ দৰে হৈ যায়, তেতিয়াহ'লে জয় বিজয়ৰ যি ধৰণে বৈকুণ্ঠত থাকিও বৈকুণ্ঠৰ পৰা স্খলন হ'ল, তদনুৰূপ আমি মনুষ্য নামৰ শৰীৰধাৰী এটি জীৱতত্বয়ো সম্পাদক সভাপতি দায়িত্বটো পোৱাৰ লগে লগে যদি মই বৰ ভাৱনাটো আহি যায়, তেতিয়াহ'লে আমাৰো এদিন সেই পদটোৰ পৰা, সেই বৈকুণ্ঠৰ পৰা, ভকত সমাজৰ পৰা আমাৰো এদিন স্খলন হ'ব। গতিকে কোনটো লাগে সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিবেচনা, নিজৰ নিজৰ চিন্তা। যিটো লাগে শাস্ত্ৰই সেইটোৱে পাব বুলি সিদ্ধান্ত দিছে, মাত্ৰ আচাৰ আচৰণটো কেনেধৰণে আমি যোগ কৰিম শাস্ত্ৰৰ পদবন্ধে দিয়া উপদেশৰ লগত, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ ভাৱনাৰ ওপৰত।